যোৰাবাটত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সফলতা কাৰণ জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য হৈছে প্ৰায় 2 কোটি টকা জব্দ হোৱা প্ৰায় 2 কোটি টকাৰ মূল্যৰ নিষিদ্ধ ইয়াবা টেবলেট ঘটনাৰ সন্দৰ্ভত তিনি সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আটক কৰা হৈছে সালিমউদ্দিন জাবেদ খান নাজিম আহমেদ म्यांमाৰৰ পৰা মণিপুৰ হৈ অসমলৈ অনা হৈছিল এই ড্ৰাগছখিনি সৰবৰাহকাৰী কেইটা আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা আৰক্ষীৰ বৃহৎ সফলতা মহানগৰী ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ বৃহৎ সফলতা আৰক্ষীৰ অভিযানতে যোৰাবাটত জব্দ কৰা হৈছে 5 কাৰ্টুন নিচাযুক্ত টেবলেট সহ আটক কৰা হৈছে 3জনকৈ ড্ৰাগছ সৰবৰাহকাৰী জব্দ হোৱা এই ড্ৰাগছখিনি বজাৰৰ মূল্য হৈছে প্ৰায় 2 কোটি টকা লগতে 3জনক আটক কৰা হৈছে মণিপুৰৰ পৰা म्यांमाৰৰ পৰা মণিপুৰ হৈ অসমলৈ অনা হৈছিল এই ড্ৰাগছখিনি যোৰাবাটত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী জব্দ হোৱা এই ড্ৰাগছখিনি বজাৰৰ মূল্য প্ৰায় 2 কোটি টকা জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ নিষিদ্ধ ইয়াবা টেবলেট এই ঘটনাৰ সন্দৰ্ভতে তিনি সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে আটক কৰা হৈছে সালিমউদ্দিন জাবেদ খান নাজিম আহমেদক উল্লেখযোগ্য যে म्यांमाৰৰ পৰা মণিপুৰ হৈ অসমলৈ অনা হৈছিল এই ড্ৰাগছখিনি সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা আৰু যোৰাবাট আৰক্ষীয়ে ইতিমধ্যে বহু পেকেট ৱাইবা টেবলেট ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে কিমান পেকেট ৱাইবা টেবলেট তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ পৰাই জানিম আৰু কেনেদৰে এই যি নিচাজাতীয় টেবলেট সেই টেবলেট তেওঁলোকে উদ্ধাৰ কৰিলে ক'ৰ পৰা উদ্ধাৰ কৰিলে আটাইখিনি জানিম আৰক্ষীৰ পৰা আপোনালোকে কেনেদৰে এই গোটেই টেবলেটখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় জব্দ কৰিবলৈ এইটো মহানগৰ আৰক্ষীৰ ফালৰ পৰা বিশেষ খবৰ আছিলে আৰু সেই হিচাপে আমাৰ যোৰাবাটৰ এৰিয়াত নাকা চেকিঙত এখন ট্ৰাকত আমি এই বস্তুখিনি পাইছিলোঁ আৰু প্ৰায় 250 পেকেট ৱাইবা টেবলেট আছিলে আৰু ইয়াৰ বৰ্তমানৰ মাৰ্কেট ভেলু প্ৰায় অনুমানিক 2 কৰোৰৰ পৰা 2.5 কৰোৰ হ'ব 2 কোটি টকাৰ ইতিমধ্যে বিভিন্ন ঠাইত এনেধৰণৰ ড্ৰাগছ বা নিচাজাতীয় সামগ্ৰী ইতিমধ্যে জব্দ কৰি থকা হৈছে গতিকে আপোনালোকে এই বস্তুটো এই অঞ্চলটোত বিশেষকৈ কেনেদৰে চাইছে না এই অঞ্চলটোতো আগতেও আমি বহুতকেইটা কেছ কৰিছোঁ আৰু তাৰে প্ৰচেষ্টা হিচাপে আজিও আমি ড্ৰাগছ ধৰিছোঁ আৰু মহানগৰ আৰক্ষীৰ ফালৰ পৰা এইটো আমি এটা সফল অভিযান ড্ৰাগছৰ বিৰুদ্ধে কৰিছোঁ আৰু আমি বিচাৰোঁ এখন ড্ৰাগছমুক্ত অসমীয়া সমাজ এখন ড্ৰাগছমুক্ত সমাজ বিচাৰোঁ আৰু তাৰে অংশৰূপে আজিৰ আমাৰ এই অপাৰেশ্যনটো হৈছিলে নিচাজাতীয় সামগ্ৰী বা যি টেবলেট সেই টেবলেটৰ সৈতে আপোনালোকে কোনোবা লোকক আটক কৰিছে নেকি 3জন লোকক আটক কৰিছোঁ বৰ্তমানলৈকে নামটো মই পিছত ক'ব পাৰিম কিন্তু আটাইকেইজন মণিপুৰৰ পৰা হয় মণিপুৰৰ পৰা মানে এতিয়া বাহিৰৰ পৰা এই গোটেই ধৰণৰ যিটো ড্ৰাগছৰ বেহাটো চলি আছে বাহিৰৰ পৰা হয় হয় অনুমান তেনেকুৱাই আৰু এয়া আছিলে যোৰাবাট আৰক্ষী আৰু ইতিমধ্যে তেওঁলোকে এনেধৰণৰ এক বুজন পৰিমাণৰ প্ৰায় 2 কোটি মূল্যৰ এই ধৰণৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট তেওঁলোকে জব্দ কৰিছে আৰু ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে 3জনক আটক কৰিছে আৰু ইয়াৰ পিছত মহানগৰ আৰক্ষীয়ে এই যিটো ড্ৰাগছ বিৰোধী অভিযান এই অভিযানত কেনেদৰে তেওঁলোকে আগবঢ়ায় সেয়াও কিন্তু লক্ষণীয় হ'ব আৰু নিশাইছিটো আমাৰ সাংবাদিক ঋষিৰাজ বৰুৱা সেই স্থানত উপস্থিত আছিল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই টেবলেটখিনিৰ বজাৰৰ মূল্য হৈছে প্ৰায় 2 কোটি টকা যোৰাবাটত বৃহৎ সফলতা আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বজাৰৰ মূল্য এই ড্ৰাগছখিনিৰ প্ৰায় 2 কোটি টকাৰ নিষিদ্ধ ইয়াবা টেবলেট ৱাইবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তিনি সৰবৰাহকাৰীক আটক কৰিছে এই তিনিগৰাকীয়ে মণিপুৰৰ আছিল বুলিও ইতিমধ্যে আৰক্ষীয়ে মন্তব্য কৰিছে আটক কৰা হৈছে সালিমউদ্দিন লগতে জাবেদ খান নাজিম আহমেদক म्यांमाৰৰ পৰা মণিপুৰ হৈ অসমলৈ অনা হৈছিল এই ড্ৰাগছখিনি সৰবৰাহকাৰীকেইটাক বৰ্তমান আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে এই মুহূৰ্তত আমি অধিক তথ্য জানিবৰ বাবে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ঋষিৰাজ বৰুৱাৰ সৈতে ঋষিৰাজ আপোনাৰ ওচৰলৈ গৈছোঁ যেটো নিশা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে যিখিনিৰ বজাৰৰ মূল্য প্ৰায় 2 কোটি টকাৰ সবিশেষ তথ্য আপোনাৰ হাতত কি আছে হয় চাওক ইতিমধ্যে এডমিলিফৰ দৰ্শকক কৰি আপুনি গোটেই বিষয় সন্দৰ্ভত অৱগত কৰাইছে আৰু ইয়াত কিন্তু যিকেইটা কথা উল্লেখ কৰিবলগীয়া সেই কথাকেইটা হৈছে যে গোটেই অভিযানটো চলিছিল এডিচিপি বিবেকানন্দ দাসৰ নেতৃত্বত আৰু সন্ধিয়াৰ ভাগতে এই খবৰটো আছিল আৰু সন্ধিয়াৰ ভাগত থকা খবৰটোৰ বিশেষ সূত্ৰৰ পম খেদিয়ে আৰক্ষীয়ে
বহু সময় পূৰ্বৰ পৰা সেই বিশেষ এটা স্থানত তেওঁলোকে তাত বাহৰ পাতিছিল আৰু বাহৰ পাতি তেওঁলোকে ট্ৰাকখনৰ পৰা এই 2 পৰা 2.5 কোটি টকাৰ মূল্যৰ ড্ৰাগছখিনি তেওঁলোকে উদ্ধাৰ কৰিবলৈ অৰ্থাৎ জব্দ কৰিবলৈ সক্ষম হয় গতিকে যিহেতু ট্ৰাকখন ম্যানমাৰৰ পৰা মণিপুৰ হৈ অসমলৈ আহিছে গতিকে বাহিৰৰ যিটো এটা ডাঙৰ যিটো ড্ৰাগছৰ চক্ৰ সেই চক্ৰটো এতিয়াও সক্ৰিয় হৈ আছে এই ঘটনাটোৱে যোৱাকালিৰ ঘটনাটোৱে তাৰ প্ৰমাণ আৰু ইয়াৰ সমান্তৰালভাৱে আৰু এটা কথা উল্লেখ কৰিব লাগিব কিয়নো যিহেতু অসমত সকলোৱে গমেই পাইছে যে ড্ৰাগছ বিৰোধী যিখন যুদ্ধ চলি আছে যিখন অভিযান চলি আছে সেই অভিযানৰ সমান্তৰালভাৱে কিন্তু ড্ৰাগছ সৰবৰাহকাৰীসকলে তেওঁলোকৰ যিসমূহ কৌশল আছে সেই কৌশল তেওঁলোকে সলনি কৰিছে আৰু কৌশল সলনি কৰাই এনেকুৱা ধৰণৰ ৰূপ পাইছে যোৱাকালিৰ দিনটোতে আমি এনেকুৱা ধৰণৰ ঘটনা প্ৰত্যক্ষ কৰিছিলো যে ফলৰ বাকচৰ তলত এনেকুৱা গাঞ্জা বা ড্ৰাগছ ইত্যাদি সৰবৰাহ কৰিছে ডাষ্টবিনৰ গাড়ীত সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে আৰু যোৰাপাটৰ ঘটনাটোত ট্ৰাকৰ চিটৰ তলৰ অংশত এনেধৰণৰ সোমোৱাই গৈছিল গতিকে আপুনি ভালদৰে যদি মনত কৰি ঘটনাকেইটা তেতিয়াহ'লে গম পাব যে অত্যন্ত এটা খুব কৌশলগতভাৱে সৰবৰাহকাৰী এই গোটেই ড্ৰাগছ সৰবৰাহটো কৰি আছে আৰু আৰক্ষীয়ে কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে সাজু হৈ আছে সষ্টম হৈ আছে যাতে সৰবৰাহকাৰীৰ এনেকুৱা ধৰণৰ লক্ষ্যক তেওঁলোকে নিশ্চিত কৰিব পাৰিব লক্ষ্যক তেওঁলোকে বিফল কৰিব পাৰে আৰু ইতিমধ্যে সৰবৰাহকাৰী তিনিজন ধৰা হৈছে সালিমুদ্দিন জাভেদ খান নাজিম আহমেদ তেওঁলোকক নিশাৰ ভাগত যোৰাবাট থানাতে ৰখা হৈছিল আৰু এই মুহূৰ্তলৈকে তেওঁলোকক তাতে সোধপোছ কৰি থকা বুলি আমি খবৰ পাইছো আৰু যোৰাবাট সেই অঞ্চলটোত যিহেতু সেই অঞ্চলটোৰ বিভিন্ন ধৰণৰ এনেকুৱা ট্ৰাক বা বহিৰাজ্যৰ পৰা অহা বাহনসমূহ সেই পথটোৰে চলাচল হয় বা সেই পথটোৰে গুৱাহাটীত প্ৰৱেশ কৰে গতিকে সেই পথটো অত্যাধিক বা সেই অঞ্চলটো অধিক স্পৰ্শকাতৰ আমি যেতিয়া আৰক্ষীক প্ৰশ্ন কৰিছিলো যে আপোনালোকে এই যিটো স্থান আছে গোটেই এলেকাটো এই এলেকাত কেনেদৰে এই গোটেই ড্ৰাগছ বিৰোধী বা ড্ৰাগছ সৰবৰাহকাৰী লক্ষ্য বিফল কৰাৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে কৈছে যে এয়া আজিৰ ঘটনা নহয় আগৰ পৰাই আমি এই গোটেই কামখিনি কৰি আছো আৰু ভৱিষ্যতেও তেওঁলোকে এই যিটো সূত্ৰৰ যিটো খবৰ থাকে এই খবৰ অনুসৰি তেওঁলোকে পৰৱৰ্তী সময়তো এনেকুৱা ধৰণৰ অভিযান চলাব বুলি আমাক অৱগত কৰিছে কিন্তু এতিয়া কথাটো হৈছে যে ইমানখিনি লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত বা ইমানখিনি সৰবৰাহকাৰীক ধৰাৰ পিছতো কিন্তু ড্ৰাগছ সৰবৰাহটো একেবাৰে বন্ধ হৈ যোৱা নাই বা ড্ৰাগছ সৰবৰাহৰ যিটো চক্ৰ সেই চক্ৰ যে ক'ৰবাত এতিয়াও খুব সক্ৰিয় হৈ আছে বাহিৰৰ ডাঙৰ যিটো বৃহৎ চক্ৰ আছে সেই চক্ৰটো যে বহুত সক্ৰিয় হৈ আছে সেই কথাই প্ৰমাণ কৰিছে এনেদৰে নিতৌ যিহেতু কোটি কোটি টকাৰ ড্ৰাগছ অসমলৈকে আহি আছে গতিকে আৰক্ষী প্ৰশাসন কিন্তু আৰু সষ্টম হ'ব লাগিব ঋষি এই মুহূৰ্তত আৰু এটা কথা উল্লেখ কৰিব লাগিব আচলতে ড্ৰাগছ সৰবৰাহৰ লগত যিসকল লোক জড়িত হৈছে যিসকলক আটক কৰা হৈছে সেইসকল মূল মানুহ নহয় তেওঁলোকে কেৱল ড্ৰাগছ সৰবৰাহ কৰে তেওঁলোকক সেয়া নিৰ্দেশ দিয়া হয় আৰু সেই নিৰ্দেশ মৰ্মে তেওঁলোকে এনেদৰে সৰবৰাহ কৰিছে আৰু এইসকল লোককে আচলতে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হৈছে কিন্তু চক্ৰটোৰ যি মূল বিষয়া মূল যি গৰাকী সেনে বিষয়াক আটক কৰিবলৈ বা সেনে গৰাকীক আটক কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই কিন্তু আৰক্ষী সেইটোৱে নিশ্চয়কৈ চাব আপুনি প্ৰত্যেকটা ঘটনাতে এনেকুৱা ধৰণৰ সৰবৰাহকাৰী কেইজন আটক হৈছে কিন্তু মূল এই যিটো গোটেই প্লেনিঙৰ যিজন মাষ্টাৰ মাইণ্ড থাকে যিজনে প্লেনিং কৰিব বা যিজনে এনেকুৱা ধৰণৰ এটা মানচিত্ৰ এখন তৈয়াৰ কৰে যে আমি ড্ৰাগছটো ক'ৰ পৰা আনিম কোনটো পথেৰে আমি ড্ৰাগছ লৈ যাম আমি ক'ত লৈ যাম কেনেদৰে লৈ যাম এনেকুৱা ধৰণৰ প্লেনিঙৰ লগত এটা বৃহৎ চক্ৰ এটা বৃহৎ গোট থাকে প্ৰায় 5ৰ পৰা 10জনীয়া গোট বা এনেকুৱা ধৰণৰ এটা ডাঙৰ গোট থাকে সেই গোটত হাতোৰা ইতিমধ্যে এই মুহূৰ্তলৈ পেলাবলৈ সক্ষম হোৱা নাই আৰক্ষী যেতিয়ালৈকে সেই গোটটোত হাতোৰা নপৰে যেতিয়ালৈকে সেই গোটটোৰ কুখ্যাত যিসকল মাফিয়া আছে সেই মাফিয়াক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে বা শাস্তি দিব নোৱাৰে তেতিয়ালৈকে কিন্তু এই চক্ৰটো চলি থাকিব কাৰণ তেওঁলোকৰ আজি 3জন পেডলাৰ তেওঁলোকৰ ধৰা পৰিছে তেওঁলোকৰ হাতত আৰু পেডলাৰ আছে তেওঁলোকৰ হাতত আৰু সৰবৰাহকাৰী আছে তেওঁলোকে সৰবৰাহকাৰীক আৰু অধিক পইচা দিব তেওঁলোকে আৰু অধিক তেওঁলোকক মাননি দিব আৰু যাৰ কাৰণে এনেকুৱা ধৰণৰ নতুন পেডলাৰৰ কিন্তু জন্ম হৈছে কাৰণ এই সময়ত পইচাৰ মানে যিহেতু কোভিড-19 পৰিৱেশে সকলোৰ অৰ্থনীতি বেয়া কৰিছে গতিকে সকলোকে পইচাৰ এটা প্ৰয়োজন আছে গতিকে এই ধৰণৰ কামত নিয়োজিত হৈ পৰিছে আমি পূৰ্বতেও দেখিছিলো জমেটো বয় এই কাৰ্যত জড়িত হৈ পৰিছিল গতিকে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে সৰু মানুহ বা সৰবৰাহকাৰী কেইজন আটক হৈছে প্ৰত্যেকটা ঘটনাতে সেই একেই দৃশ্য দেখাও আমি সৰবৰাহকাৰী পেডলাৰ 3-4জন আটক কৰি আৰক্ষী গোটেই বস্তুটো সামৰি পেলাই বা তেওঁলোকক যিখিনি যাৱতীয় তেওঁলোকৰ শাস্তি আছে বা যিখিনি তেওঁলোকে কোৰ্টত হাজিৰ কৰাব লাগে বা জৰিমনা বিহিব লাগে এনেকুৱা ধৰণৰ যিখিনি পৰৱৰ্তী কাৰ্য আছে সেই কাৰ্য সম্পাদনা কৰি তেওঁলোকে কেছ সমাপ্ত কৰে কিন্তু তেওঁলোকে যদি এই সৰবৰাহকাৰী কেইজনৰ পৰা
যিসমূহ তথ্য সংগ্ৰহ কৰি একেবাৰে মূল ঘাটিলৈ সেই ঘাটি লাগিলে য'তে নাথাকক যদি বহিৰাজ্যত সেই ঘাটি আছে সেই বহিৰাজ্যৰ আৰক্ষীৰ লগত কথা পাতক বহিৰাজ্য চৰকাৰৰ লগত কথা পাতক ড্ৰাগছ যদি সঁচাকৈ যদি ড্ৰাগছ নিৰ্মূলকৰণ কৰিব বিচাৰিছে বা ড্ৰাগছ যদি মুক্ত কৰিব বিচাৰিছে তেনেহ'লে শিপাৰ পৰাই উঘালিব লাগিব এই যিটো মহাব্যাধি এই ব্যাধি শিপাৰ পৰা উঘালি পেলাব লাগিব নহ'লে কিন্তু এনেকুৱা ধৰণৰ ঘটনা চলি যে থাকিব সেয়া কিন্তু নিশ্চিত হৰিশ ৰাজবৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য আমাক জনোৱাৰ বাবে ইতিমধ্যে যিহেতু 3গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে লগতে প্ৰায় 2 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে যোৰাপটত আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰণ যোৰাপটত আৰক্ষীৰ অভিযানতেই এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে